জয় শ্রী রাম জয় সনাতন হরি হে জয় জয় সকলোৱে গাব দেই আনন্দ মনে গাব শ্রী রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতর নদী হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতর নদী হে সকলোৱে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি শ্রীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক বেদী হে জয় সকলোৱে জয় রাম জয় শ্রী আইসকল উঠি রাম দিয়ক জয় উঠি দিয়ক উঠি দিয়ক আইসকল হরি হে শ্রীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদী হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে গোবিন্দর প্রেম অমৃতর নদী বহে বৈকুণ্ঠ কভে রাহে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি সারি পুরুষার্থ তাহার নিজরা হরি নামে মূলধারা হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম হরি ভক্তি দান দিয়া জগতক তাড়িলা সংসারহীন ধোয়ে রাম জয় জয় রাম জয় শ্রী রাম
কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধুৱে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰিয়ে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে হৰি ভকতিৰ পাতিলন্ত ঘাট শংকৰে জগত জুৰিয়ে ৰাম ৰাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে এ ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰীয়ে রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে হে ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে হে ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে হে ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হৰি গুণ নাম রাম 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 হরি রাম লোৱা ভকত হবে হৰি গুণ নাম এ হৰি মোক অনাচাৰী বুলি মোক পৰি হৰা পৰি হৰি ৰাম ও রাম 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 হরি রাম লোৱা ভকত হবে হরি গুণ নাম হে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম হৰি ৰাম 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 হৰি ৰাম লুয়া ভগত হব হরি গুণ নাম ভকতৰ সংগ সদানুগোচক মুখে তোৱা গুণ নাম হৰি ৰাম ও রাম কৃষ্ণ। রাম রাম হরি রাম লুয়া ভগত হব হরি গুণ নাম হে হৰি মোক অনাচাৰী বুলি মোক পৰি হৰা হৰি গুণ নাম ও রাম 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 হরি রাম লুয়া ভগত হব হরি গুণ নাম লোৱা ভকত হবে হৰি গুণ নাম লুয়া ভগত হব হরি গুণ নাম নাম লোৱা ভকত হবে হৰি গুণ নাম লোৱা ভকত হবে হৰি গুণ নাম হব হরি গুণ নাম রাম জয় জয় কিয়ে জয় জয় হরি গোপাল গোবিন্দ রাম উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ কব দেই উচ্চ কণ্ঠেৰে কৃষ্ণ 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 কি ৰকম মানেৰে আৱাজে নাই ওলাইছে ভগৱানৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় নকৰিব ভাগৱতৰ একাদশ খণ্ডত এই তত্ত্বটো আছে বহুতে ভগৱানৰ নাম ল'বলৈ খুব লাজ কৰে আমাৰ নামঘৰীয়া বাপজন হওক সভাপতি হওক সম্পাদক হওক টাউনত যদি দেৰগাঁও টাউনত যদি লগ পাই যাওঁ এনেহ'লে ভকত কিন্তু যদি নামঘৰ টাউন মানে দেৰগাঁও টাউনত যদি লগ পাই যাওঁ কৃষ্ণ বাপ বুলি কৈ দিলে এনেকৈ কয় চাব কয়নে বাৰু কিছুমানে কয় কিছুমানে আকৌ এই তত্ত্বটো নজনাৰ কাৰণে কয় যিনে তত্ত্বটো জানে তেওঁ আকৌ এনেকুৱা নকয় তেওঁ কৃষ্ণ বাপ বুলি ক'লে কৃষ্ণ বাপ এনেকুৱা কয় কিয় কয় জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ
কীট পতঙ্গক করে তেখনে পবিত্র। আমার যতীন বাপক যদি পাই যাও, ও কৃষ্ণ বাপ, ও কৃষ্ণ বাপ, লাজয়েরি গাওই গীত, একটু উদ্ধব, ভকত উদ্ধব, সন্ত উদ্ধব, মহন্ত উদ্ধব, ভগৱান কৃষ্ণই একেবাৰে ৰহস্য ভক্তিত কৈছে, হে উদ্ধৱ, মোৰ নাম ল'বলৈ কেতিয়াও তুমি লাজ আৰু ভয় নকৰিবা। সেইকাৰণে এই গোপীসকলৰ ভক্তিটো শ্ৰেষ্ঠ বুলি কৈছে। গোপীসকলৰ দেই, ব্ৰজধামৰ গোপিনী ভক্তিটো আটাইতকৈ শ্ৰেষ্ঠতম ভক্তি হিচাপে ধৰা হৈছে। গোপীসকলে একো লাজ আৰু ভয় কৰা নাছিলে, কিন্তু আমাৰ আকৌ লাজ আৰু ভয়টো আছে এতিয়া বৰ্তমান। ভগৱানে কৈছে লাজ আৰু ভয় থকালৈকে কিন্তু তুমি মোক লগ নাপাবা। লাজ আৰু ভয়টো তোমাৰ এৰাই দিব লাগিব। ভকতৰো ভয় আছে, কৈতো বোলে ভয়টো এৰা, আৰু লাজো এৰিব লাগিব। বোলে ঈশ্বৰৰ নাম ক'বলৈ হ'লে আপোনাৰ লাজ যদি আছে, ভয় যদি আছে, তেতিয়া ভগৱানে কৈছে এইজনৰ ওচৰত মই নাথাকোঁ। ভগৱানে কৈছে গোপীসকলৰ কথা, হে উদ্ধৱ, অপ্ৰেম ভকতিৰ চিহ্ন, এইটো প্ৰেম ভক্তি, যি সপ্ৰেম ভক্তি, অপ্ৰেম ভকতিৰ চিহ্ন। আপোনালোক যে থিয় হৈ গ'ল আৰু হাত চাপৰি বজাইছে যে লাজ কৰা নাই, সেইটো হৈছে প্ৰেম ভক্তি, সেইটোৱে সপ্ৰেম ভক্তি। এই ভক্তিটোত আকৌ বহুত অধ্যয়ন কৰিব নালাগে, শাস্ত্ৰও জানিব নালাগে, বেদ পঢ়িব নালাগে। এই ভক্তিটো দেই, বোলে তাতি বাপে যিমানটো শাস্ত্ৰ পঢ়ি যিটো নাপায়, আপোনালোক অপ্ৰয়াসে ভকতৰ সংগত থাকি এনেকুৱা বহি নাম কীৰ্তন কৰি কৃষ্ণ নাম লয়, লাজ ভয় এৰি ঈশ্বৰক আপোনালোক পাই যাব। কেনেকে পাব? এই তত্ত্বটোকে ভগৱন্ত কৃষ্ণই কৈছে, এ প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ, এ হৰি হৰি বোলন্তে লোতক যাৰ শ্ৰৱে। ভগৱানৰ নাম লোৱাৰ লগে লগে চকু পানী আহিব লাগিব, হয়নে বাৰু? আমি বেলেগ আমাৰ মিতিৰ কুটুম পৰিয়াল ভাই পুত্ৰ পৰিবাৰ মৰিলে আমি খুব কান্দো, কিন্তু আমি ভগৱানৰ কাৰণে কান্দো জানো? ভগৱানৰ কাৰণে আমাৰ কেতিয়াবা চকু পানী ওলাইছেনে বাৰু? আপোনালোকৰ ওলাইছে চাগে, বহুতৰে ওলাই, কিন্তু ভগৱানৰ কাৰণে চকু পানী ওলাব লাগে দেই বাপাই। হ'ব এই গুৰু ঘৰত যেতিয়া আপুনি সোমাব, আসন পাৰি যেতিয়া ভগৱন্তক প্ৰাৰ্থনা কৰিব বা স্তুতি কৰিব, চকু পানী ওলাব লাগিব আমাৰ এইফালৰ পৰা। সেইকাৰণে ভগৱানে কৈছে, এ প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, এ হৰি হৰি বোলন্তে লোতক যাৰ শ্ৰৱে। হৰি হৰি বোলাৰ লগে লগে চকু পানী আহিব লাগিব। এ প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, অ কতু হাঁখৈ কতু কান্দৈ মোক প্ৰিয় মানি। ইৰাম লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, এই যে লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, এ জগত পবিত্ৰ কৰে হেহি হে ভকত। সেইজন ভকতেহে জগত পবিত্ৰ কৰিব পাৰিব। ইজনে ইজনৰ দুখ গুণবিলাক যদি চাই থাকোঁ, তেনেহ'লে সেইজনৰ কাৰণে জগত পবিত্ৰ হ'বনে বাপ আই? আপুনি মোৰ দুখটো চাই থাকিব, আপোনাৰ দুখটো মই চাই থাকিম, তেনেহ'লে জগত উদ্ধাৰ হ'বনে? জগত উদ্ধাৰ নহয়। বোলে বাপৰ, আমাৰ বৰা বাপৰ দুখটো মই চাই আছোঁ, দত্ত বাপৰ দুখটো মই চাই আছোঁ। বাপৰ বোলে এইটোত সেইটো, এইটোত সেইটো, বাপে বোলে এনেকুৱা কৰে, নামঘৰত পইচা হেৰি কৰে, আমুক কৰে তামুক কৰে, বাপক বোলে অহংকাৰ আছে, আমুক আছে তামুক আছে। তেওঁৰ গালে আমি যিমান দুখ গুণবিলাক চাই আছোঁ, কিন্তু এই যে 5টা আঙুলি, তেওঁৰ ফালে এটা আঙুলিয়ে আছে, মোৰ ফালে 4টা আঙুলি আছে যে মই ক'ব পৰা নাই, মোৰোতো বহুত গুণ দুখ আছে। সেইকাৰণে কৈছে উদ্ধৱক, লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে সেহিয়ে ভকত। মোক লাগি যাৰ মনে প্ৰেম উপজিলা, মোক লাগি যাৰ মনে প্ৰেম উপজিলা, অনেৰু তাৰ হৃদয় সখী সৰ্বক্ষণ। সেইজন ভকতৰ হৃদয় এৰি মই যাব নোৱাৰোঁ। এতিয়া সমাজবিলাকত আমি চাওঁ, ইজনে ইজনক দুখ আৰোপ কৰে, ইজনে ইজনক দুখ আৰোপ কৰে, এনেকৈ সমাজবিলাক ভাগ ভাগ হৈ গৈ আছে। ঔ হৰি, ঔ ৰাম,
গতিকে বাপাইসকল আমাক এটা প্ৰেম পত্ৰ দিছে আমাৰ সমীৰ বাপে, যে ইয়াত লিখা আছে প্ৰেম পত্ৰটোত যে সিদ্ধান্ত খাবৰ হ'ল, কেইজনমান খাব পাৰিব ঘোষণা কৰি দিব। আমি ঘোষণা অলৰেডি কৰিলোঁ আপোনালোকক। এতিয়া আপোনালোক 20জন 30জনকৈ উঠাই লৈ গৈ থাকক। কাৰণ ভোজন আৰু ভজন একেলগে নহয়, গতিকে ভোজনটো কৰি আহিয়ে ভজন কৰিব লাগিব, হয়নে বাৰু সিং বাপ? আপুনিও পাৰিলে ভোজনটো কৰি আহক, তাৰপিছত ভজনত লাগি যাম আৰু দুইজনে ঔ হৰি। ভোজন আৰু ভজন একেলগে নহয়, হয় এইটো আগ কৰিব লাগিব, নহ'লে সেইটো পিছ কৰিব লাগিব। সেইকাৰণে যতীন বাপকো আমি সেৱা জনাইছোঁ। সিং বাপ, আপুনিও ভোজনটো কৰি আহি ইয়াত বহি যাব আৰু আয়ৰ জেগাত আপুনি বহি যাব দেই ভাই। বাপ কৃষ্ণ যাওক। কৃষ্ণ। এর আমার ভক্তি ভইলে পুরুষর বৈরাগ্য জন্ময় তেৱে এহি দেখে জীবে মুকুটি পাবয় হেন শুনি দেব খুতি পুসন্ত সম্প্রতি তুমি বিষয়ত